দেশৰ 20খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ 91টা সমষ্টিত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ। কাইলৈ অসমৰ 5টা সমষ্টিতো পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ ভোট গ্ৰহণ। তেজপুৰ, কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰ লোকসভা সমষ্টিৰ বিভিন্ন ভোট কেন্দ্ৰলৈ ইভিএম আৰু ভিভিপেট মেচিন সহ বিষয়া কৰ্মচাৰী ৰাওনা। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাট আৰু গোৱাত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী সভা। বিশিষ্ট বাওঁপন্থী নেতা প্ৰাক্তন সাংসদ আৰু প্ৰাক্তন বিধায়ক দ্ৰুপদ বৰগোহাঁইৰ মৃত্যু। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ। আৰু আজি IPL ক্ৰিকেটত মুম্বাই ইণ্ডিয়ান্স কিংছ 11 পঞ্জাবৰ মুখামুখি। নমস্কাৰ, সন্ধিয়াৰ বাতৰিৰ সৈতে মই ময়ূৰী শৰ্মা পাঠক। এতিয়া বিতং বাতৰি। কাইলৈ 20খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া 91টা সংসদীয় সমষ্টিৰ ভোট গ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ইয়াৰে 25টা সমষ্টি অন্ধ্ৰপ্ৰদেশত, 8টা উত্তৰ প্ৰদেশত, 7টা মহাৰাষ্ট্ৰত, 5টাকৈ অসম আৰু উত্তৰাখণ্ডত, 4টাকৈ বিহাৰ আৰু ওড়িশাত আৰু জম্মু কাশ্মীৰ, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু পশ্চিমবংগৰ 2টাকৈ সমষ্টি আছে। ছত্তীশগড়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিক্কিম, আন্দামান আৰু নিকোবৰ তথা লাক্ষাদ্বীপৰ 1টাকৈ সমষ্টিতো কাইলৈ ভোট গ্ৰহণ কৰা হ'ব। ইয়াৰ উপৰিও কাইলৈ অন্ধ্ৰপ্ৰদেশ, ছিক্কিম, অৰুণাচল প্ৰদেশ বিধানসভাৰ সকলো আসনৰ বাবে আৰু লগতে 147জনীয়া ওড়িশা বিধানসভাৰ 28টা সমষ্টিৰ বাবেও ভোট গ্ৰহণ কৰা হ'ব। আনহাতে পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হয়। পঞ্চম পৰ্যায়ত 7খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ 51টা সমষ্টিত অহা 6 মেত ভোট গ্ৰহণ কৰা হ'ব। ইপিনে চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হয়। অহা 29 এপ্ৰিলত এইটো পৰ্যায়ত 9খন ৰাজ্যৰ 71টা সমষ্টিত ভোট গ্ৰহণ কৰা হ'ব। ইফালে অসমত কাইলৈ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যখনৰ লখিমপুৰ, তেজপুৰ, কলিয়াবৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত কাইলৈ ভোট গ্ৰহণ কৰা হ'ব। এই 5টা সমষ্টিতে কংগ্ৰেছ আৰু NDAৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যিক নিৰ্বাচন কাৰ্যালয়ৰ সূত্ৰই জনোৱা মতে ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া সকলো ঠাইতে নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে সশস্ত্ৰ বাহিনীক নিয়োজিত কৰা হৈছে। প্ৰথম পৰ্যায়ত 75 লাখৰো অধিক ভোটদাতাই 2গৰাকী মহিলা প্ৰাৰ্থীকে ধৰি মুঠ 41গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ভোটগ্ৰহণৰ বাবে নিয়োজিত কৰ্মচাৰীসকলে ইতিমধ্যে ইভিএম আৰু ভিভিপেট যন্ত্ৰসহ নিৰ্ধাৰিত ভোটগ্ৰহণ কেন্দ্ৰসমূহত উপস্থিত হ'বলৈ লৈছে। নিৰ্বাচিত ভোট কেন্দ্ৰসমূহত ৱেবকাষ্টিং আৰু ভিডিঅ' ৰেকৰ্ডিঙৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেইবাটাও ভোট কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। নিৰ্বাচন আয়োগে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ভোট গ্ৰহণৰ সময়সূচী ঘোষণা কৰিছে। আয়োগে জনোৱা মতে উত্তৰ প্ৰদেশ, জম্মু কাশ্মীৰ, পশ্চিমবংগ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপত পুৱা 7 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ভোট গ্ৰহণ কৰা হ'ব। উত্তৰাখণ্ডত পুৱা 7 বজাৰ পৰা 5 বজালৈ ভোট গ্ৰহণ কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম, ছিক্কিম আৰু পশ্চিম ত্ৰিপুৰাত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ ভোট গ্ৰহণ কৰা হ'ব। আনহাতে আউটাৰ মণিপুৰ, নাগালেণ্ড আৰু মেঘালয়ত পুৱা 7 বজাৰ পৰা বিয়লি 4 বজাৰ ভিতৰত ভোট গ্ৰহণ কৰা হ'ব। কাইলৈ দেশত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমৰ 5টা সমষ্টি তেজপুৰ, কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ ভোট গ্ৰহণ কৰা হ'ব। ভোটগ্ৰহণৰ বাবে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ নিৰ্বাচনী জিলাৰ 3টা বিধানসভা সমষ্টিৰ 506টা ভোটগ্ৰহণ কেন্দ্ৰলৈ আজি পুৱাৰে পৰা পলিং আৰু প্ৰিজাইডিং বিষয়াসকল ৰাওনা হৈছে। শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ নিয়ন্ত্ৰণ কেন্দ্ৰৰ পৰা ইভিএমকে আদি কৰি নিৰ্বাচনৰ সকলো সামগ্ৰী লৈ নিৰ্বাচনৰ দায়িত্বত থকা বিষয়া কৰ্মচাৰীসকল গন্তব্যস্থান অভিমুখে ৰাওনা হৈছে। জিলাখনৰ শিৱসাগৰ, আমগুৰি আৰু থাওৰা বিধানসভা সমষ্টিৰ মুঠ 3,72,986 গৰাকী ভোটাৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা 8গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। যোৰহাটতো আজি প্ৰিজাইডিং পলিং বিষয়াসকলে ভোটগ্ৰহণৰ সকলো প্ৰয়োজনীয় সামগ্ৰী লৈ বিভিন্ন স্থানৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। যোৰহাট লোকসভা সমষ্টিত 1753টা ভোটগ্ৰহণ কেন্দ্ৰত মুঠ 13,43,875 গৰাকী ভোটাৰে কাইলৈ ভোটাধিকাৰ সাব্যস্ত কৰিব।
লখিমপুৰ লোকসভা সমষ্টিৰ অধীনৰ ধেমাজি আৰু জোনাই বিধানসভা সমষ্টিত 5,21,421 গৰাকী ভোটদাতাই ভোটদান কৰিব। ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া মুঠ 632টা ভোট কেন্দ্ৰৰ ভিতৰত 210টা স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে। জিলা প্ৰশাসনে ভোটগ্ৰহণৰ বাবে যাৱতীয় নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। কাইলৈ অনুষ্ঠিত হ'বলগীয়া ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে তিনিচুকীয়া জিলা নিৰ্বাচন বিভাগ সাজু হৈছে। তিনিচুকীয়া মহকুমাৰ মুঠ 505টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত 94টা স্পৰ্শকাতৰ আৰু 32টা অতি স্পৰ্শকাতৰ কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে। সমষ্টিটোৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ ভোটগ্ৰহণ কেন্দ্ৰবোৰত নিৰাপত্তাকে ধৰি অন্যান্য সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে বুলি জিলা প্ৰশাসনৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনাইছে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে কাইলৈ অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত জড়িত বিষয়া কৰ্মচাৰীসকলে ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ আজি ইভিএম আৰু ভোটগ্ৰহণৰ অন্যান্য সামগ্ৰীসমূহলৈ ৰাওনা হয়। এইবাৰৰ নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিত 1,258টা ভোটগ্ৰহণ কেন্দ্ৰত 13,12,195 গৰাকী ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা মুঠ 8 গৰাকী প্ৰাৰ্থীৰ ভিতৰত বৰ্তমানৰ বিজেপি সাংসদ ৰামেশ্বৰ তেলী আৰু প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰ আছে। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰে পূৰ্ণ মাত্ৰা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি গুজৰাটৰ জুনাগড়ৰ এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। ভাষণ প্ৰসংগত তেওঁ কয় যে দেশৰ বিকাশ ত্বৰান্বিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি কাম কৰি যোৱা তেওঁৰ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ কোনো কলংক আনিব পৰা নাই। কংগ্ৰেছ দলৰ সমালোচনা কৰি তেওঁ কয় যে জম্মু কাশ্মীৰক ভাৰতৰ পৰা বিভাজিত কৰিবলৈ আৰু এজন সুকীয়া প্ৰধানমন্ত্ৰী বিচৰাসকলৰ প্ৰতি কংগ্ৰেছে সমৰ্থন আগবঢ়াইছে। প্ৰধানমন্ত্ৰীয়ে পাছত দক্ষিণ গুজৰাটৰ লগতে গোৱাৰ পানাজীতো একোখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। বিজেপিৰ সভাপতি অমিত শ্বাহে আজি উত্তৰ প্ৰদেশৰ দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। ইফালে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়েও আজি আমেথিৰ পৰা মনোনয়ন দাখিলৰ পূৰ্বে এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। कांग्रेस गर्भवती महिलाओं के लिए भेजे गए पैसे को लूट रही है। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কাৰ্বি আংলং জিলাৰ বকলিয়াই আৰু খেৰণীত দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপিৰ মনোনীত প্ৰাৰ্থী হৰেণ সিং বেৰ সমৰ্থনত প্ৰচাৰ চলায়। ভাষণ প্ৰসংগত কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ চোকা সমালোচনা কৰি সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কাৰ্বি আংলং জিলাৰ লগতে সমগ্ৰ ৰাজ্যতে বিকাশৰ ধাৰা অব্যাহত আছে। স্বায়ত্তশাসিত জিলা অনুসূচিত জনজাতি সংসদীয় সমষ্টিটোৰ পৰা দলীয় প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ তেওঁ জনসাধাৰণক আহ্বান জনায়। সভাত ৰাজ্যৰ পাৰ্বত্য এলেকাৰ উন্নয়ন মন্ত্ৰী সুম ৰংহাং আৰু কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও বেৰ সমৰ্থনত প্ৰচাৰ চলায়। অহা 18 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত ব্যস্ততা বৃদ্ধি পাইছে। হাইলাকান্দি জিলাৰ কৰিমগঞ্জ লোকসভা সমষ্টিতো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। হাইলাকান্দিত আজি বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লাই বিভিন্ন বাদ্যযন্ত্ৰ বেণ্ড পাৰ্টি লৈ 19খন চাহ বাগানত প্ৰচাৰ অভিযান চলায়। ইপিনে কংগ্ৰেছ প্ৰাৰ্থী স্বৰূপ দাসে আজি কাটলিচেৰা বিধানসভা সমষ্টি আৰু AIUDFৰ প্ৰাৰ্থী ৰাধে শ্যাম বিশ্বাসে হাইলাকান্দি চহৰৰ সমীপৰ আইনাখাল বজাৰত জনসভাৰ আয়োজন কৰি ৰাইজৰ পৰা ভোট বিচাৰে। বিত্ত আৰু গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ চৰাইবাহীত এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ সমৰ্থনত মন্ত্ৰী শৰ্মাই জাগিৰোড সমষ্টিৰ ঝাৰগাঁৱতো প্ৰচাৰ চলায়। সভা দুখনত মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী আৰু বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই ভাষণ প্ৰদান কৰাৰ উপৰিও উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিবলৈ ৰাইজক আহ্বান জনায়। অহা 23 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী শব্দৰাম ৰাভাই কালি ঢালিগাঁৱৰ ছাতিপুৰত এটা নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায় আৰু জিলা কংগ্ৰেছৰ কৰ্মকৰ্তাসকল উপস্থিত আছিল। কাৰ্যালয়টো মুকলি কৰি দিয়া ভাষণত শব্দৰাম ৰাভাই কেন্দ্ৰৰ NDA চৰকাৰৰ তীব্ৰ সমালোচনা কৰি কয় যে চৰকাৰখনে হিন্দু ৰাষ্ট্ৰ গঠনৰ জৰিয়তে দেশত ধৰ্ম নিৰপেক্ষতা নাইকিয়া কৰাৰ প্ৰস্তুতি চলাইছে। ভাষণ প্ৰসংগত তেওঁ 2014 চনৰ লোকসভা নিৰ্বাচনত সমষ্টিটোৰ পৰা নিৰ্বাচিত হোৱা সাংসদ নৱ কুমাৰ শৰণীয়াই বিগত কালছোৱাত কোনো প্ৰতিশ্ৰুতিয়ে পালন কৰিব নোৱাৰিলে বুলি উল্লেখ কৰে। অসহিষ্ণুতা ৰোধৰ বাবে মাত মতাৰ লগতে সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত তেওঁক ভোট দিবলৈ ৰাভাই ৰাইজলৈ আহ্বান জনায়। অনুষ্ঠানত BTCৰ গোমা সমষ্টিৰ কংগ্ৰেছৰ পৰিষদীয় সদস্য মুমিনুল ইছলামে কয় যে এইবাৰৰ নিৰ্বাচনত BPF দল কংগ্ৰেছৰ বাবে কোনো ধৰণৰ প্ৰত্যাহ্বান নহয়।
ৰাজ্যৰ এগৰাকী বিশিষ্ট বাওঁপন্থী নেতা প্ৰাক্তন সাংসদ দ্ৰুপদ বৰগোহাঁইৰ আজি পুৱা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৮ বছৰ। শিৱসাগৰ জিলাৰ মাদুৰী নিবাসী দ্ৰুপদ বৰগোহাঁই কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ মনোনীত প্ৰাৰ্থী হিচাপে ২০০৬ চনত নাজিৰা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ পূৰ্বে তেওঁ ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈকে ৰাজ্যসভাৰ সাংসদ আছিল। প্ৰবীণ ৰাজনীতিক বৰগোহাঁইৰ নশ্বৰ দেহ আজি দিনৰ ভাগত ডিব্ৰুগড়ৰ পৰা গৃহ জিলা শিৱসাগৰলৈ অনাৰ পাছত CPIৰ শিৱসাগৰ কাৰ্যালয়ত ৰক্ত পতাকাৰে শেষ শ্ৰদ্ধা জনোৱা হয়। বিশিষ্ট বাওঁপন্থী নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি আজি শিৱসাগৰত দলৰ পতাকা অৰ্ধনমিত ৰখা হয়। বিশিষ্ট ৰাজনীতিবিদ সমাজসেৱক দ্ৰুপদ বৰগোহাঁইৰ মৃত্যুত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে এগৰাকী সুদক্ষ নীতিনিষ্ঠ ৰাজনীতিক হিচাপে তেখেতে ৰাজ্যখনৰ আৰ্থ সামাজিক উত্তৰণৰ বাবে কাম কৰি গৈছে। প্ৰবীণ ৰাজনীতিকগৰাকীৰ বিয়োগ ৰাজ্যখনৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলিও মুখ্যমন্ত্ৰীয়ে কয়। আনহাতে ৰাজ্য চৰকাৰে এইগৰাকী বিশিষ্ট ৰাজনীতিকৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শেষকৃত্য অনুষ্ঠানত শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন গগৈ উপস্থিত থাকিব। ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ অসম ৰাজ্য পৰিষদেও বৰগোহাঁইৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। গুৱাহাটীৰ ৰাজগড়স্থিত CPIৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত দলটোৰ নেতা কৰ্মীসকলে প্ৰয়াত বৰগোহাঁইৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে আৰু তেওঁৰ প্ৰতি সন্মান জনাই দলীয় পতাকা অৰ্ধনমিত কৰি ৰাখে। আজি নিশা ৮ বজাৰ পৰা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া IPL ক্ৰিকেটৰ এখন খেলত মুম্বাই ইণ্ডিয়ান্স মুখামুখি হ'ব কিংছ 11 পঞ্জাৱৰ। ইয়াৰ আগেয়ে কালি নিশা চেন্নাইত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে কলকাতা নাইট ৰাইডাৰ্ছক ৭ উইকেটত পৰাজিত কৰি বিজয় যাত্ৰা অব্যাহত ৰাখিছে। ৰাফেল যুঁজাৰু বিমান ক্ৰয় সম্পৰ্কে সৰ্বোচ্চ ন্যায়ালয়ে দিয়া ৰায়টো পুনৰীক্ষণৰ বেলিকা চৰকাৰৰ বিশেষাধিকাৰ থকা বুলি দাবী কৰা নথি সন্দৰ্ভত কেন্দ্ৰই উত্থাপন কৰা প্ৰাথমিক আপত্তি উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰে গঠিত এখন খণ্ড আদালতে আজি কয় যে পুনৰীক্ষণ আবেদনৰ গ্ৰহণযোগ্যতা বিবেচনাৰ ক্ষেত্ৰত কেন্দ্ৰৰ প্ৰাথমিক আপত্তিক খাৰিজ কৰা হৈছে। ৰাফেল বিমান ক্ৰয় সম্পৰ্কীয় 14 ডিচেম্বৰৰ ৰায়টো পুনৰ বিবেচনা কৰাৰ ক্ষেত্ৰত সৰ্বোচ্চ ন্যায়ালয়ে সকলো বিষয় চালি জাৰি চাই পৰৱৰ্তী শুনানিৰ তাৰিখ পিছত ঘোষণা কৰিব। লোক জাগৰণ মঞ্চৰ উদ্যোগত কালি গুৱাহাটীত আয়োজিত ভোটদান সজাগতা সম্পৰ্কীয় এক কাৰ্যসূচীত ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট শিল্পীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি পদ্মশ্ৰী প্ৰভাত শৰ্মাই কয় যে ভোটদান কৰাটো হ'ল প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ এটা পবিত্ৰ অধিকাৰ আৰু সেই প্ৰতিগৰাকী নাগৰিকে নিজৰ অধিকাৰ সাব্যস্ত কৰা উচিত। মঞ্চ শিল্পী মৃদুল শইকীয়াই অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে দেশত যাতে সকলো নাগৰিকে সুখে সন্তোষে বসবাস কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰা উচিত। যতীন বৰা, জিতুল সোণোৱাল, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা প্ৰমুখ্যে অন্যান্য কেইবাগৰাকীও বিশিষ্ট শিল্পীয়ে ভোটদান সাব্যস্ত কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। কংগ্ৰেছৰ 14 বছৰীয়া শাসনকালত মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, দৰিদ্ৰতা বৃদ্ধি আদিৰ বাবে দেশ তথা ৰাজ্যখনত এক অস্থিৰ বাতাবৰণৰহে সৃষ্টি হৈছিল বুলি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ধ্ৰুৱ প্ৰসাদ বৈশ্যই মন্তব্য কৰে। আজি গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত দলৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত তেওঁ কংগ্ৰেছ দলৰ সমালোচনা কৰি কয় যে নিৰ্বাচনৰ প্ৰাকখনত নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচীতহে কংগ্ৰেছৰ দেশপ্ৰেম জাগ্ৰত হয়। ইয়াৰ বিপৰীতে 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত NDA চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা দেশে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ৰাজ্যখনতো সুস্থ ৰাজনৈতিক বাতাবৰণ সৃষ্টি হোৱা জনসাধাৰণে সুৰক্ষিত আৰু শংকামুক্ত হৈ বসবাস কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ উল্লেখ কৰে। কাইলৈ ৰাজ্যখনত 5খন আসনৰ বাবে অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত আটাইকেইখন আসনেই বিজেপি মিত্ৰজোঁটে লাভ কৰিবলৈ সক্ষম হ'ব বুলি তেওঁ দৃঢ়তা প্ৰকাশ কৰে। সদ্য ঘোষিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত 429 সংখ্যক স্থান দখল কৰা কোকৰাঝাৰৰ ফৌৰমান ব্ৰহ্ম আৰু 645 সংখ্যক স্থান লাভ কৰা গুৱাহাটীৰ তাপস বসুমতাৰীক বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনোৱাৰ পৰ্ব অব্যাহত আছে। কালি সন্ধিয়া কোকৰাঝাৰ চহৰৰ বাথৌ, ধানশালীত বাথৌ মহাসভা, বাথৌ মন্দিৰ পৰিচালনা সমিতি আৰু বাথৌ ট্ৰেডিশ্যনেল আৰু কালচাৰেল ছ'চাইটিৰ উদ্যোগত আয়োজিত অনুষ্ঠানত বড়ো জনগোষ্ঠীৰ সুযোগ্য সন্তান দুগৰাকীক অভিনন্দন জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত BTCৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী আৰু সচিব দীনেশ বড়ো উপস্থিত আছিল। সন্ধিয়াৰ বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।